হাই নমস্কাৰ আজিৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। এয়া চাওক আম আম আপোনালোকে খাই ভাল পায়নে? মই যে খুব ভাল পাওঁ আম, মোৰ একদম এক নম্বৰ পচন্দৰ বস্তু মানে ফল দেই। আৰু আম সকলোৱে খাব লাগে কাৰণ আম আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়, ইয়াৰ বহুত উপকাৰী গুণ আছে আৰু আমক ফলৰ ৰজা বুলিও কয় ন। আৰু মোৰ আম খাই যে ইমান ভাল লাগে নহয়, আম বুলি ক'লে লোভৰ পানী পৰি যায়। আৰু আজি মই আপোনালোকক আমৰ উপকাৰী গুণবোৰৰ বিষয়ে ক'ম, আমাৰ স্বাস্থ্যৰ কাৰণে আম কিমান ভাল তাকে ক'ম আৰু ইয়াৰ মিল্কশ্বেক বনাম। আহক। আমি বস্তুবোৰ ব্যৱহাৰ কৰাৰ আগতে ভালকৈ ধুই ল'ব লাগে। আম সাউথ এছিয়াৰ ফ্ৰুট হয় আৰু একদম প্ৰথমবাৰৰ বাবে আম বাংলাদেশ, আন্দামান আৰু ইণ্ডিয়াত পোৱা গৈছিল। আৰু এতিয়াতো আমৰ খেতি পৃথিৱীৰ বহু ঠাইতে কৰা হয়। আম বহুত প্ৰকাৰৰ আছে। আমৰ চাইজ বেলেগ বেলেগ থাকে। আমৰ মিঠা মানে কিছুমান আম বেছি মিঠা থাকে, কিছুমান আম কম মিঠা থাকে আৰু আমৰ বাকলিৰ ৰং বেলেগ থাকে, আমৰ ভিতৰখনৰ ৰঙো বেলেগ থাকে। কি ৰং থাকে জানেনে? হালধীয়া আৰু গল্ডেন, সেউজীয়া আৰু কমলা ৰঙৰ আৰু গুলপীয়া ৰঙৰো আম থাকে। আম আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল হয় আৰু পাকিস্তান আৰু ফিলিপাইনছৰো নেশ্যনেল ফ্ৰুট হয় আৰু বাংলাদেশৰ নেশ্যনেল গছ হয় আম গছ। আম আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। ইয়াত বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ থাকে, মিনাৰেলছ থাকে। আমত কাৰ্বহাইড্ৰেট, ডায়েট্ৰি ফাইবাৰ, চুগাৰ, ছডিয়াম, পটাছিয়াম, ভাইটামিন চি, আইৰণ, ভাইটামিন B6, মেগনেছিয়াম, ভাইটামিন এ, ভাইটামিন ই, কে আৰু ফলেট থাকে আৰু বহুত কিবা কিবি থাকে যিবোৰ আমাৰ জনাৰ ইমানো প্ৰয়োজন নাই। এইখিনি জানিলেও আমাৰ সাধাৰণ মানুহৰ কাৰণে যথেষ্ট। আমে আমাৰ ইমিউনিটি বঢ়ায় আৰু আমে আমাক স্বাস্থ্যৱান কৰি ৰাখে। আমত ডায়েট্ৰি ফাইবাৰ আছে, সেইকাৰণে আম খালে আমাৰ হজম শক্তি বাঢ়ে, ধুনীয়াকৈ হজম হয়। আম এণ্টি অক্সিডেণ্ট হয়। আম খালে আমাৰ হাৰ্টৰ কাৰণেও ভাল আৰু আমত পটাছিয়াম আৰু মেগনেছিয়াম আছে, সেইকাৰণে আম খালে আমাৰ ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰিত হৈ থাকিব, মানে আমাৰ ব্লাড প্ৰেছাৰ নাবাঢ়ে। আম আমাৰ চকুৰ কাৰণে খুব ভাল। আমে আমাক কেঞ্চাৰৰ পৰাও বচাব পাৰে। আমত ফলেট বুলি এবিধ বস্তু থাকে যিটোৱে আমাৰ তেজৰ ৰক্তকণিকা ৰেড ব্লাড চেল বনায়। সেইবাবে প্ৰেগনেণ্ট মহিলাসকলৰ বাবে আম বহুত উপকাৰী। আম আমাৰ ছালৰ কাৰণেও বহুত উপকাৰী হয়। আমত ভাইটামিন চি থকাৰ বাবে আম আমাৰ ছালৰ বাবে বহুত উপকাৰী হয়, কাৰণ ভাইটামিন চি আমাৰ ছালৰ কাৰণে বহুত দৰকাৰী। আৰু ভাইটামিন চিত যিটো কলাজেন নামৰ প্ৰ'টিন থাকে, ছালৰ বাবে দৰকাৰী প্ৰ'টিন থাকে, যিটোৱে আমাৰ ছালখন য়াং কৰি ৰাখে, মানে সুতুৰা পৰিব নিদিয়ে। সেই কলাজেনটো আমৰ ভাইটামিন চিত পোৱা যায় আৰু সেইবাবে আম খালে আমি য়াং হৈ থাকিব পাৰিম, আমাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰিম। আম আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী, সেইকাৰণে আম আমি খাই থাকিব লাগে। আৰু আজি মই মিল্কশ্বেক বনাইছোঁ। এয়া মোৰ মিল্কশ্বেক ৰেডি হৈছে। আমটো আমি এনেই পিচ কৰিতো খাওঁৱেই, কিন্তু মিল্কশ্বেক বনাই খালে মানে গাখীৰৰ লগত যদি আম মিক্স কৰি খাওঁ, তাৰ পৰা আমাৰ আৰু কিছুমান বেনিফিট হয়। গাখীৰত প্ৰ'টিন আৰু ফেট থাকে আৰু আমত কাৰ্বহাইড্ৰেট থাকে, সেইবাবে এই তিনিবিধ বস্তুৱে একেলগে এটা আহাৰ কমপ্লিট কৰে। আমাৰ এটা টাইমৰ আহাৰত, যেনেকৈ দুপৰীয়া লাঞ্চত, ভাত খোৱা টাইমত আমি অকল প্ৰ'টিন খালেই নহ'ব, অকল ফেট খালেই নহ'ব, অকল কাৰ্বহাইড্ৰেট খালেও নহ'ব। কাৰ্বহাইড্ৰেট, ফেট আৰু প্ৰ'টিন এই তিনিওবিধেই আমাক একেলগে আহাৰত লাগে। আৰু চাওকচোন, মিল্কশ্বেকত এই তিনিটাই আছে, সেইকাৰণে মই কমপ্লিট আহাৰ বুলি কৈছোঁ মিল্কশ্বেকটো। আৰু মিল্কশ্বেক কিমান য়ামি হয়, কিমান টেষ্টি হয় আপোনালোকেতো জানেই, চবেইতো খায়েই মিল্কশ্বেক সদায় মিঠা ফলৰহে বনাব লাগে, কাৰণ টেঙা ফলৰ লগত গাখীৰৰ কম্বিনেশ্যনটো মানে স্বাস্থ্যকৰ নহয়।
মিল্কশ্বেকত চেনি দিয়া হয়তো সেইটো কাৰণে আৰু আমো খুব মিঠা হয় সেইকাৰণে ডায়েবেটিছ থকা মানুহবিলাকে নাখালে চাগে ভাল হয় বা কম পৰিমাণে খোৱা দৰকাৰ আৰু যাৰ হাৰ্টৰ প্ৰব্লেম মানে কলেষ্ট্ৰল প্ৰব্লেম থাকে আৰু যাৰ মানে অবেচিটি প্ৰব্লেম আছে তেওঁলোকে ফেট ফ্ৰী মিল্ক গাখীৰ ব্যৱহাৰ কৰি মিল্কশ্বেক বনাব পাৰে। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কমেণ্ট কৰি দিব। গৰমৰ দিনত সকলোৱে আম খাওক আৰু হেল্ডি থাকক। খানা হেল্ডি তো হেল্থ হেল্ডি। বাই, টেক কেয়াৰ।